হয় কি কৰি আছে? এই পটলৰ মুঠা ৰোৱানি কৰি আছোঁ। আচ্ছা, এইটো কি হাইব্ৰিড পটল নেকি? অঁ, হাইব্ৰিড। কিমান মাটি ইয়াত কিমান মাটি লগাব? ইয়াত 1 বিঘা লগাম। 1 বিঘা? অঁ, এইখিনি গাজৰ খেতিৰ মাজে মাজে লগাই আছে? অঁ, লগাই আছোঁ। আচ্ছা, কেনেকৈ লগাব লাগে দেখুৱাই দিয়ক। এই এনেকুৱা কাটা খুন্দি পেলাই এনেকুৱা মাটি দি এনেকুৱা হেঁচা দি পেলাই। অঁ, হৈ গ'ল। মতা আৰু মাইকী শিপা লগাব লাগে নেকি? অঁ, এই মতা না অঁ, মতা দিব লাগে। মাজে মাজে মতা দিব লাগে না? অঁ, এটা মতা দিব লাগে। আৰু মাইকী লগাব লাগে। তো এইবিলাক লগাই দিয়ক, দেখুৱাই দিয়ক অলপ। তো বন্ধুসকলে চাওক, খেতিয়কে কিমান ধুনীয়াকৈ পটলৰ শিপা লগাই আছে। চাওক, পটলৰ শিপা লগোৱাৰ সময় এতিয়া হৈছে না? হৈছে। এই মাঘ মাহ মানে জানুৱাৰী মাহৰ পৰা আৰম্ভ হয় ষ্টাৰ্ট, নতুন বছৰৰ পটল লগোৱা না? এই যে এনেকুৱা লগাব লাগে, এনেকুৱা লগাই পেলাই এনেকুৱা হেঁচা দিব লাগে। আচ্ছা, 3 ফুট দূৰত দূৰত দি আছে। এঠাইতে দুটাকৈ শিপা দিব লাগে? 4 ফুট দিলেও হ'ব। 3 ফুট দিলেও হ'ব? এঠাইতে কেইটাকৈ দিয়ে? দুটা? দুটা দিলেও হয়, এটা দিলেও হয়। দুটা দিলে ভাল, মানে এটা যদি মৰি যায় এটা জীয়াই থাকিব। আচ্ছা, 1 বিঘা মাটিত তথাপি 500 শিপাটো লাগিবই? অঁ, লাগিব, 500 লাগিবই। 500ৰ ওপৰতে লাগে? অঁ, ঘনকৈ লগাব লাগে অলপ? কণকৈ লগাব লাগে। আচ্ছা, তো আগে পিছে পটল খেতি কৰিছে না নাই? কৰিছোঁ, মোৰ আছে তো পটল। গোবৰ কিমান লাগে? গোবৰ 1 গাড়ী দিব লাগিব। 1 গাড়ী। সুপাৰ ফসফেট? সুপাৰ 1 বস্তা দিলেই হ'ব। তাৰপিছত পটাছটো 15 কেজিমান দিব, ইউৰিয়া 15 কেজি, DAP? DAP 15 কেজি দিব লাগে। আচ্ছা, এনেকৈ দি তাৰপিছত মাটি উৰ্বৰ কৰি হাল মাৰিলে তাৰপিছত লগাব। আৰু যদি এনেকুৱা ধৰণৰ খেতিৰ মাজত লগাই, গাজৰ খেতিৰ মাজত লগাই, তেনেহ'লে ডাইৰেক্টলি গাজৰ খেতিৰ মাজে মাজে লগাই দিলেই হ'ল না? অঁ, তো লাভালাভ কেনেকুৱা আছে? বিঘাত কিমান টকা বিকিব পৰা যায়? বিঘা যদি ভালদৰে হয় 3 লাখ মতন যাব আৰু কি। 3 লাখ টকা বিকিব পৰা যায়? তো আপুনি যে যোৱা বছৰ কৰিছিলে বহুত টকা বিকিছে না? অঁ, বহুত টকা বিকিছে। আৰু এইটো হাইব্ৰিড পটল বহুত লাগন দিয়ে? অঁ, তো বৰষুণ যেতিয়া বেছি পৰে তেতিয়া বেছি লাগন দিয়ে না? বৰষুণ যেতিয়া বেছি পৰে তেতিয়া আৰু বেছি লাগন দিয়ে। পানী অলপ চলপ জমা হৈ থাকিলে মৰি যায় নেকি? নাই, নমৰে? পটল নমৰে? নাই। অঁ, তো আপোনাৰ গাঁওখনৰ নাম কৈ দিব নেকি দাদা? গাঁওখনতো টাকিমাৰি বুলি ধৰে। দৰং জিলাৰ টাকিমাৰি না? খাৰুপেটীয়া এৰিয়া? খাৰুপেটীয়া এৰিয়া। তো বন্ধুসকল, দলগাঁও সমষ্টি। তো বন্ধুসকল, দাদাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলে যে আজিৰ পটলৰ শিপা। এয়া চাওক, দাদাই পটলৰ শিপা এই চাওক বেগত ভৰাই আনিছে। ইয়াৰ পৰা লৈ আছে আৰু লগাই আছে। ইয়াত লেবাৰ 2জন লৈছে। তো দাদা বহুত কষ্টৰ মাজেদি চাওক, ইমান ৰ'দৰ মাজতে লগাই আছে। তো আজি শেষ কৰিব। ইফালে গাজৰ কৰিছে, গাজৰ খেতিৰ মাজে মাজে পটলৰ শিপা লগাই দিয়া আছে। যেতিয়া গাজৰ বিকা শেষ হৈ যাব তেতিয়া আকৌ পটল লগাব, বা পটলৰ গছ এতিয়া লগাই আছে, উঠাই দিব, তেতিয়া উঠাই দিব না? গাজৰ শেষ হোৱাৰ পিছত পটল গছ লাহে লাহে চাঙত উঠাব। তো বন্ধুসকল, শেষ হোৱাৰ পিছত গাজত চাংটো ফিটিং কৰিব লাগিব, আৰু আগতো কৰিব নোৱাৰি। আৰু এই হাইব্ৰিড পটল আমাৰ খাৰুপেটীয়া বাদে বেলেগ ঠাইত নাই কিন্তু, হয় না? আমাৰ খাৰুপেটীয়াতে পোৱা যায়। তো বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব 7002163162, 7002163162। এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে পটলৰ শিপা ল'ব পাৰিব। বৰ্তমান কিন্তু পটলৰ শিপা লগোৱাৰ একুৰেট সময় আহি পৰিছে। নতুন বছৰ, জানুৱাৰী মাহ চলি আছে, মাঘ মাহ। এতিয়া আপোনালোকে যদি পটলৰ শিপা লগাব পাৰে, এসপ্তাহৰ ভিতৰতে গজালি মাৰিব। কিমান দিন পিছত গজালি মাৰে দাদা? এসপ্তাহ পিছত মান মাৰিব। এসপ্তাহ পিছত বা 10 দিন পিছতে ধুনীয়াকৈ ওলাব না? লগোৱাৰ পিছত ওপৰত কি খেৰ চেৰ দিব লাগে নে নাই? খেৰ দিলে ভাল, নিদিলেও চলিব না? তো খেতিয়কে চাওক কিমান ধুনীয়াকৈ আপোনালোকক বুজাই দিলে, কিমান ডিষ্টেঞ্চত লগাব লাগে। লাইন টু লাইন 4 ফুট, এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুটকৈ ৰাখি আপোনালোকে লগাব। এয়া চাওক, ইয়াত পটলৰ শিপা লগাইছে, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, পোখা মাৰিছে। ইফালে চাং ৰেডি। তো আপোনালোকে যদি 1 বিঘা মাটি পটলৰ খেতি ভালদৰে যতন কৰি কৰিব পাৰে, আপোনালোকে 1 বিঘা মাটিৰ পৰা কমত 3 লাখ টকা এটা বিকিব পাৰিব। আপোনালোকে সময় নষ্ট নকৰিব,
আপোনালোকে সময়ৰ মূল্য সময়ত দিয়ক, সময়ৰ কাম সময়ত কৰক, খেতি কৰি আগুৱাই যাওক। মই সেয়াই কামনা কৰোঁ। আপোনালোকৰ খেতিৰ দিহা পৰামৰ্শ যি লাগে মই কৰি যাম। আপোনালোকে কেৱল মোক আপোনালোকে যোগাযোগ কৰিব, মোৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। মই অলপ আগতে কৈ দিলোঁ নাম্বাৰটো, সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব, ফোন কৰিব। যদি এনেকুৱা ধৰণৰ পটলৰ শিপাৰ প্ৰয়োজন হয় মই আপোনালোকক যোগান ধৰিম। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।